প্ৰথমে আপুনি আৰু আপোনাৰ পৰিয়াললৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বন্ধুসকল, এনেকুৱা হৈ আছে কিছুমানৰ NRCত অলৰেডি নোটিছ আহিছিল, কিন্তু নোটিছ মতে যাব পৰা নাই বা নোটিছখন পোৱাই নাই, কিন্তু পিছত দেখা গৈছে চেক কৰি কি তাৰ অলৰেডি হিয়াৰিঙৰ ডেট পৰিছিল, কিন্তু তেওঁ উপস্থিত হ'ব পৰা নাই। তো আমি কেনেকৈ জানিব পাৰিম যে আমাৰ নোটিছটো আহিছে নে নাই? ফ্ৰেণ্ড, আমি এইটো কি ক্লাইম অবজেকশ্যনৰ ক্ষেত্ৰত সেই প্ৰযোজ্য সেইখিনি আমি কৈ আছোঁ। যদি আপোনালোকৰ ঘৰৰ সকলোখিনি অলৰেডি আহি গৈছে বা অ'কে আছে, তেন্তে আপুনি ভিডিঅ'টো পাছ কৰিব পাৰে। আৰু যদি আপোনাৰ ঘৰৰ কোনোবাৰ NRCত নাম বাদ পৰিছিল, ক্লাইম বা অবজেকশ্যন কৰিছে, এতিয়ালৈকে কি হিয়াৰিং হোৱা নাই, তেন্তে আপুনি এই ভিডিঅ'টো চাই থাকক। তো প্ৰথমে আপোনালোকে কি, আমি জানো সকলোৰে ওচৰত ল্যাপটপ নাথাকে আৰু মোবাইল প্ৰায় আমাৰ সকলোৰে ওচৰত আছে। তো প্ৰথমে আমি কি কৰিম চাওক, প্ৰথমৰ পৰাই আমি কৈ দিছোঁ। আপোনালোকে এনেকুৱা আপোনালোকৰ মোবাইলত গুগল ক্ৰম বুলি এটা এপছ আছে, এইটো সকলো মোবাইলতেই থাকে। তো প্ৰথমে আপোনালোকে কি কৰিব, এই এপটো খুলিব। এপটো খোলাৰ পিছত কি কৰিব, ইয়াতে জাষ্ট NRC বুলি টাইপ কৰি দিব, NRC বুলি ক্লিক কৰি দি ইয়াতে যিটো গো বটন আছে, গো বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক আমাৰ এই পেজটো খুলি গৈছে। তো এতিয়া আমি প্ৰথমে যিটো NRCৰ অফিচিয়েল ৱেবছাইট আছে অসমৰ, ইয়াতে আমি ক্লিক কৰিম। চাওক ইয়াতে এটা অপশ্যন আহিছে কি, সৰি ফ্ৰেণ্ড, ইয়াতে এটা অপশ্যন আহিছিল কি শ্ব' অৰিজিনাল, সেইটোতো আপোনালোকে কি ক্লিক কৰি দিব, যাতে আপোনালোকে এইটো ভালকৈ দেখিব পাৰে। তো চাওক এয়া আমাৰ NRCৰ পৰ্টেলটো খুলি গৈছে সুন্দৰকৈ। খোলাৰ পিছত ফ্ৰেণ্ডছ চাওক, ইয়াতে আপোনালোকে অলপ ভালকৈ লক্ষ্য কৰিব, ইয়াতে কি লিখা আছে, ক্লাইমছ হিয়াৰিং শ্বেডিউল পৰ্টেল, মানে যিসকলৰ নাম বাদ পৰিছিল, ক্লাইম অবজেকশ্যন কৰিছে, সিহঁতৰ ইয়াতে হিয়াৰিং শ্বেডিউল পৰ্টেল, মানে কেতিয়া কোন সময়ত আৰু ক'ত পৰিছে, এইখিনি তথ্য আমি ইয়াতে ক্লিক কৰি আমাৰ যিটো কি আছে ARN নম্বৰ আছে, সেইটো মাৰি আমি চেক কৰিব পাৰিম। ৰাখক ভিডিঅ'টো পাছ নকৰিব, সম্পূৰ্ণৰূপে আগতে ক্লিয়াৰকৈ দেখি লওক। তো চাওক এইটো পৰ্টেল খুলি গ'ল, ইয়াতে কি লিখা আছে, ক্লাইমছ হিয়াৰিং শ্বেডিউল পৰ্টেল। তো ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে আপোনালোকে যিটো আপোনাৰ ARN আছে, ARNটো টাইপ কৰিব। মই আমাৰ নিজৰ ঘৰৰে ARNটো টাইপ কৰি আছোঁ, 01830 ইয়াতে আপুনি কি ARNটো টাইপ কৰিব। ARNটো টাইপ কৰাৰ পিছত চাওক ইয়াতে কি কেপচা বুলি লিখা আছে। এটা কথা মনত ৰাখিব, যদি আপোনালোকৰ এই ARNটো যে আছে, এই ARNটো যদি টাইপ কৰোঁতে সময় বেছি লাগে, তেন্তে আপোনালোকে কি কৰিব, এই ৰিফ্ৰেছ কেপচাত ক্লিক কৰিব। ৰিফ্ৰেছ কেপচাত ক্লিক কৰাৰ লগে লগে যিটো কেপচা ইয়াকে কেপচা বুলি কয়, এই কেপচাটো সলনি হৈ যাব। তেতিয়া কি আপোনাৰ কেপচাই কাম কৰিব, নহ'লে বেছি লেট হ'লে কাম নকৰে। তো ইয়াতে আপোনালোকে কি কেপচাটো টাইপ কৰি দিব, 2JML8Z। ইয়াতে কেপচাটো টাইপ কৰাৰ পিছত ইয়াতে কি কৰিব, চাৰ্চত ক্লিক কৰিব। এইটো পৰ্টেলত গৈ মানে কি আমাৰ তথ্য বিচাৰি আছে, চাওক ইয়াতে আমাৰ কি অলৰেডি আমাৰ যিটো কি NRCৰ ক্লাইম অবজেকশ্যনৰ নোটিছ, এইটো অলৰেডি আহি গৈছে। ইয়াতে চাওক এইটো পৰিছে কি ধুবুৰী, ইয়াতে কোডটো দি দিছে, চাৰ্কল নাম দি দিছে, NSK দি দিছে, চাওক ইয়াতে গোটেইখিনি আছে। তো ফ্ৰেণ্ড,
আজিৰ আমাৰ ভিডিঅ'ত এইখিনিয়েই আমি ক'লোঁ আপোনালোকৰ যদি কিবা কমন থাকে কিবা ক'ব বিচাৰে আৰু যদি আপোনালোকৰ ভাল নালাগে তথাপিও আমাক কমেন্ট কৰি জনাব তো ফ্ৰেন্ড এইখিনিয়েই গুড বাই